মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা হাজোৰ ঢোপৰগুৰি সত্ৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা। ঢোপৰগুৰি সত্ৰত নতুনকৈ নিয়োজিত সত্ৰাধিকাৰ নামাচাৰ্য কৌস্তভমণি দাসক নিৰ্যাতন চলোৱাৰ অভিযোগ। কোনো দুৰ্বৃত্তই ব্লেডেৰে কাটি পেলালে সত্ৰাধিকাৰগৰাকীয়ে পৰিধান কৰা বস্ত্ৰ। আৰু জানিব পৰা মতে সত্ৰাধিকাৰগৰাকীয়ে ৰাতিপুৱা নিজৰ একাধিক বস্ত্ৰ ধুই ৰ'দত মেলি সত্ৰৰ কোনো ভকতৰ ঘৰত নাম প্ৰসংগত ব্যস্ত আছিল। আৰু সত্ৰাধিকাৰগৰাকী নথকা ৰুমান পাই দুৰ্বৃত্তই সত্ৰাধিকাৰগৰাকীৰ বস্ত্ৰবোৰ কাটি পেলোৱাৰ অভিযোগ। ইয়াৰ পূৰ্বেও কোনো লোকে অপদস্থ কৰিছিল সত্ৰাধিকাৰগৰাকীক। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত সত্ৰ পৰিচালনা সমিতিয়ে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। হয়, ৰাতিপুৱা আপোনাৰ মই কাপোৰখিনি ধুই পাখলি কেনে ইয়াতে ৰ'দত মেলি দি গৈছিলোঁ। যাই কেনে নামত গ'লোঁ, নামৰ পৰা আহি যে দেখোঁ চববিলাক কাপোৰ একদম বিলেতেদি চব ফালি থৈ গৈছে। কোনোবা দুৰ্বৃত্তয়ে কৰিছে আৰু। ইয়াৰ আগতো এনেকুৱা ঘটনা হৈছে নেকি? হয়, ইয়াৰ আগতে এবাৰ হৈছিলে, কিবা ৱাল ভাঙিছিলে এবাৰ কোনোবা দুৰ্বৃত্তই। ৱালহে ভাঙিছিল, কিন্তু এনেকুৱা ঘটনা হোৱা নাছিলে, এইবাৰ প্ৰথম হ'ল। আপোনাৰ আজি যিবিলাক বস্ত্ৰ আছিল পৰিধান কৰা বস্ত্ৰ সেইখিনি চব 15খনমান বস্ত্ৰ চব ফালি থৈ গৈছে। আপুনি কমিটিক জনাইছে নেকি? হয়, জনাইছোঁ। কি কয়?